নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপখনৰ অৰ্থাৎ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 10 উৎসৱ পাৰ্বণ পাঠ 1 আমাৰ উৎসৱ। এই ভিডিঅ'টোৰ জৰিয়তে এই পাঠটিত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ ধুনীয়াকৈ আলোচনা কৰা হ'ব। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু এইখিনিতে ক'ব খুজিছোঁ যে মই মোৰ এই চেনেলটোৰ জৰিয়তে 60,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলোঁ আৰু প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ যে আপোনালোকে মোৰ চেনেলটো আগবাঢ়ি যোৱাত ইমান ধুনীয়াকৈ সহযোগিতা আৰু সহায় কৰিছে। এনেদৰে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় আৰু আপোনালোকৰ সহযোগিতা পাই যাতে মই আগুৱাই যাব পাৰোঁ তাৰেই মোৰ কামনা। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অধ্যায় 10 উৎসৱ পাৰ্বণ পাঠ 1 আমাৰ উৎসৱ। আমি বছৰত বিভিন্ন উৎসৱ পালন কৰোঁ। অঞ্চল আৰু সমাজভেদে উৎসৱবোৰৰ ধৰণকৰণ বেলেগ বেলেগ। এই উৎসৱসমূহে আমাৰ মাজত মিলাপ্ৰীতিৰ ভাৱ গঢ়ি তোলে। এই উৎসৱসমূহে আমাৰ মনত আনন্দ দিয়াৰ লগতে ই আমাক প্ৰচলিত ৰীতি নীতিৰ সৈতে পৰিচয় কৰায়। পাঠটোত সেই বিষয়ে জানিব পাৰিম। পুহমহীয়া ৰাতি, প্ৰচণ্ড ঠাণ্ডা পৰিছে। চোতালত একুৰা জুই জ্বলাই চুনু আৰু মুনুৰ ককাক বহিছে। সিহঁতে জুইকুৰাৰ ওচৰতে ককাকৰ কাষত কুচিমুচি বহিল। ঘৰত সকলো মাঘ বিহুৰ যা যোগাৰ কৰাত ব্যস্ত। চুনুৱে ক'লে, বিহু আহিলে বৰ ভাল লাগে, নহয়নে মুনু? মুনুৱে ক'লে, অঁ হয়, পিঠা পনা খাবলৈ পাওঁ। ভেলাঘৰত ভোজ ভাত খায়ো ভাল লাগে। মুনুৰ কথা শুনি চুনুৱে ক'লে, এনেতে ককাকে মাত লগালে, শুনা, সকলো উৎসৱেই ভাল লগা, মাথো অঞ্চল আৰু জাতিভেদে উৎসৱবোৰ বেলেগ বেলেগ হয়। চুনু আৰু মুনুৱে ককাকৰ কথা মন দি শুনিলে। ককাকে কৈ গ'ল, আমি যেনেকৈ ভোগালী বিহু উদযাপন কৰোঁ তেনেকৈ তামিলনাডুত শীতকালত পোংগল পালন কৰে। পঞ্জাৱত ই লোহৰী নামে জনাজাত। পুনৰ ককাকে কৈ গ'ল, আমাৰ অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুক বেলেগ বেলেগ ৰূপত পালন কৰে। হয়নে ককা? চুনু আৰু মুনুৱে কৌতূহলেৰে প্ৰশ্ন কৰিলে। এয়া হৈছে পঞ্জাৱত উপভোগ কৰা লোহৰী, এয়া হৈছে পোংগল যি তামিলনাডুত শীতকালত উদযাপন কৰা হয়, আৰু এয়া হৈছে কেৰেলাত পালন কৰা এটি উৎসৱ, এয়া হৈছে ওনাম। অসম বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ বসতিস্থল। আমাৰ ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰে নিজৰ নিজৰ উৎসৱ আছে। ভোগালী বিহুৰ সময়তে বড়োসকলে মাগৌ বা দমাচী উৎসৱ, কাৰ্বিসকলে ৰংকেৰ, ৰাভাসকলে হামজাৰ পালন কৰে। সেই সময়তে হাজংসকলে পুহনা উৎসৱ পালন কৰে আৰু তিৱাসকলে জোনবিল মেলা পাতে। চাহ বাগিচাৰ লোকসকলে টুটু পূজা পালন কৰে। টাই জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱটো হ'ল মাইকচুমফাই। বৰাক উপত্যকাত পৌষ সংক্ৰান্তি উৎসৱ পালন কৰে। মাৰসকলে চিকপুই ৰুই উদযাপন কৰে। সকলোৰে বাবে নিজৰ উৎসৱটো বৰ আদৰৰ। উৎসৱত সকলোৱে নিজা নিজা সাজপাৰ পৰিধান কৰে। তেওঁলোকে নিজা গীত মাত গায় আৰু নাচে। সেয়ে আমি সকলোৰে উৎসৱসমূহ সমানে উপভোগ কৰিব লাগে, ককাকে ক'লে। তেনেতে চুনু মুনুৰ মাকে আহি আটাইকে ভাত খাবলৈ মাতিলে। সিহঁত দুয়ো উঠিল। ককাক নুঠা দেখি চুনুৱে সুধিলে, ককা তুমি নোযোৱা নেকি? ককাকে ক'লে, যাম ৰ'বা, আগতে জুইকুৰা সামৰি থওঁ। এয়া হৈছে কাৰ্বিসকলে পালন কৰা ৰংকেৰ উৎসৱৰ এটি দৃশ্য। এয়া হৈছে হামজাৰ যি ৰাভাসকলে পালন কৰে। এয়া হৈছে পুহনা যি হাজংসকলে পালন কৰে। এয়া হৈছে জোনবিল মেলা যি তিৱাসকলে উদযাপন কৰে এই জোনবিল মেলাত। এয়া হৈছে মাগৈ বা দমাচী যিটো আমাৰ কোনে পালন কৰে? বড়োসকলে পালন কৰে। আৰু এয়া হৈছে মাইকচুমফাই, আৰু এইটো উৎসৱ পালন কৰে টাই জনগোষ্ঠীৰ লোকসকলে। এতিয়া আমাক পাঠভিত্তিক ক্ৰিয়াকলাপ দিছে, তাৰে 1 নম্বৰটো দিছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক, চুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল? মই প্ৰত্যেকটো প্ৰশ্নৰ ধুনীয়াকৈ উত্তৰ এখন বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰে উত্তৰটো হ'ব, চোতালত একুৰা জুই জ্বলা দেখি চুনু আৰু মুনু ককাকৰ ওচৰত বহিছিল। যিহেতু ককাকে সেই জুইকুৰা জ্বলাইছিলে আৰু চোতালতে ঠাণ্ডাৰ দিনত সেই জুইকুৰা দেখি পিনি সিহঁতৰো ভাল লাগিলে আৰু সেয়েহে ককাকৰ ওচৰত তাহাঁতি বহিছিলে।
তাৰপিছত খ প্ৰশ্নটো মই ইয়াতে লিখি ৰাখিছোঁ উত্তৰসহ মই তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ওনাম পালন কৰে উত্তৰটো হ'ব ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যত ওনাম পালন কৰে তাৰপিছত দিয়া আছে গ প্ৰশ্নটো লহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ উত্তৰটো হ'ব লহৰী পঞ্জাৱৰ প্ৰধান উৎসৱ তাৰপিছত ঘটো দিয়া হৈছে ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল উত্তৰটো হ'ব জুইকুৰা কোনো নথকাত জ্বলি থাকিলে বিপদ হ'ব পাৰে বুলি ককাকে জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল আৰু আমাৰ এতিয়া বতৰবোৰ কেনেকুৱা শুকান বতৰ হৈ আছে হয়নে শুকান বতৰ মানে কি বুলি কৈছে যে বৰষুণ নাই তো গোটেইবোৰ একেবাৰে পাতবিলাকে হওক বা আমাৰ জেগাবিলাকে শুকান হৈ আছে তো এতিয়া কি হ'ব এতিয়া যদি জুই জ্বলি থাকে ক'ৰবাত যদি হঠাতে জুইকুৰা বিয়পিও যায় তেতিয়াহ'লে কি হ'ব এটা বিপদ হোৱাৰ সম্ভাৱনা থাকে সেয়েহে ককাকে কি কৰিছে যে একো বিপদ নহওক বুলিয়ে ভাত খোৱাৰ আগতে জুইকুৰা সামৰি থৈ গৈছিলে ঠিক আছে এইটো হ'ব ইয়াৰে উত্তৰ এটা প্ৰশ্ন আছিলে মই আকৌ এবাৰ দেখাই দিছোঁ যে এইকেইটা প্ৰশ্নৰে উত্তৰ তাত ধুনীয়াকৈ লিখি ৰখা হৈছে ইয়াতে আমাক 2 নম্বৰটো দিয়া হৈছে অসমৰ কোন জনগোষ্ঠী কি উৎসৱ পালন কৰে লিখা জনগোষ্ঠী আৰু পালন কৰা উৎসৱসমূহ কাৰ্বিসকলে ৰংকেৰ উৎসৱ পালন কৰে ৰাভাসকলে হামজাৰ হাজংসকলে পুহনা তিৱাসকলে জোনবিল মেলা টাইসকলে মাইকছ চুমফাই আৰু বড়োসকলে মাগো বা দমাচি তাৰপিছত ভাষা অধ্যয়ন দিয়া হৈছে আমাক তলত দিয়া অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা এই গোটেইকেইটা ধুনীয়াকৈ পাঠত দিয়া আছে কুচমচ খাইৰ অৰ্থটো হৈছে কুচিমুচি নজনা কথা জানিবৰ ইচ্ছাৰ শব্দটো হৈছে কৌতূহল মানুহ বাস কৰা ঠাই হৈছে বসতিস্থল আয়োজন কৰে হৈছে উদযাপন কৰে ঠিক আছে এই গোটেইকেইটাই ধুনীয়াকৈ কিতাপত দিয়া আছে তাৰপিছত খটো দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ইয়াৰো ধুনীয়াকৈ দিয়া আছে অনাদৰ আদৰ পানী জুই আজৰি ব্যস্ত আনৰ নিজৰ এতিয়া আমাক দিছে উপভোগ শব্দটোত ওপৰ লগত ভোগ শব্দটো লগ লাগিছে এতিয়া ওপৰ পিছত বেলেগ শব্দ লগ লগাই খালী ঠাইত লিখা আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোৱা ইয়াতে আমাক উপনদী দিছে উপনদী হৈছে উপভোগ হৈছে উপভোগ ওপৰ লগত কাৰ লগ লাগি উপকাৰ হৈছে ওপৰ লগত যোগী লগ লাগি উপযোগী হৈছে আৰু ওপৰ লগত লক্ষ্য লগ লাগি উপলক্ষ্য হৈছে তো প্ৰত্যেকৰে একোটাকৈ বাক্য লিখিব দিছে সকলোৱে চেষ্টা কৰিলে হ'ল উপনদী যেনে ধৰণৰ মানস নদীখন ব্ৰহ্মপুত্ৰৰ এখন উল্লেখযোগ্য উপনদী আমি এনেধৰণে লিখিব পাৰোঁ ঠিক আছে তো সকলোৱে এইটো নিজে নিজে চেষ্টা কৰিলে হ'ল তাৰপিছত আমাক ঘটো দিছে তোমালোকে পাঠটোত কেইটামান জুৰীয়া শব্দ পাইছা যেনে সাজপাৰ গীত মাত সেইদৰে তলত বাকচ দুটাত দিয়া জুৰীয়া শব্দবোৰ পূৰোৱা খেতি বাতি কাগজ কলম কাম কাজ চোৱা চিতা মাত বোল উলমাল দেখি শুনি আহল বহল হ'ব তাৰপিছত আমাক নেক্সট দিছে শব্দৰ খেল খেলো আহা পাঠত বিচাৰি এনে এটা 4 আখৰীয়া শব্দ লিখা যাৰ একম আৰু দ্বিতীয় আখৰ মিলি চেঁচা বুজায় যেনে এই এটা আমি শব্দ লৈছোঁ শীতকালটো লৈছোঁ ঠিক আছে তো এতিয়া আমাক প্ৰথমটোৱে কি বুজাইছে শীত অৰ্থাৎ চেঁচা বুজাইছে ঠিক আছে একম আৰু চতুৰ্থৰ আখৰ লগ মিলি স্বভাৱ বুজাইছে তাৰপিছত এইটো হৈছে একম আৰু এইটো হৈছে চতুৰ্থ তো এইটো হৈছে কি শিল লগ লাগি কি হৈছে স্বভাৱ বুজাইছে দ্বিতীয় আৰু চতুৰ্থ মিলি ওপৰৰ বিপৰীত অৰ্থ বুজায় দ্বিতীয় আৰু চতুৰ্থ অৰ্থাৎ কি হ'ল তল আৰু তৃতীয় আৰু একম আখৰ মিলি ভাৰতৰ এখন ঠাইৰ নাম আৰু কি কৈছে তৃতীয় আৰু একম এইটো তৃতীয় আৰু এইটো একম তো কি হ'ল কাশীৰ নাম সকলোৱে শুনিছে নহয় ঠিক আছে আৰু একম দ্বিতীয় আৰু চতুৰ্থ মিলি ঠাণ্ডা বুজায় আৰু একম তাৰপিছত দ্বিতীয় আৰু চতুৰ্থ মিলি কি বুজাইছে ঠাণ্ডা শীতল তো এইটো কি হৈ গ'ল উত্তৰটো শীতকাল হৈ গ'ল ঠিক আছে এতিয়া আমাক নেক্সট দিছে জ্ঞান সম্প্ৰসাৰণ ভাবো আৰু লিখো আহা তুমি কি উৎসৱ পালন কৰা তে তুমি কি উৎসৱ পালন কৰা সুধিছে এতিয়া মই মোৰ ফালৰ পৰা ক'ব যাওঁ যদি আমি বিহু পালন কৰোঁ হয়নে তাৰপিছত আমি দুৰ্গা পূজাও পালন কৰোঁ আৰু বিভিন্ন যোনে যি ধৰণৰ উৎসৱ পালন কৰে সেই ধৰণে লিখিব পাৰে এজা অসমীয়া আমি বিহু উৎসৱ পালন কৰোঁ উৎসৱৰ সময়ত তুমি কি কৰা এইটো তোমালোকৰ নিৰ্দিষ্ট উত্তৰ হ'ব যে তোমালোকে উৎসৱৰ সময়ত কি কৰা তাত গটো দিছে উৎসৱ পাৰ্বণত তোমাৰ ঘৰত পৰিয়ালৰ লোকে জুইৰ সহায়ত কি খাদ্য ভাজে পুৰে বা ৰান্ধে তাৰ ভিতৰত কোনবোৰ খাদ্য তুমি ভাল পোৱা এনেকুৱা ধৰণৰ জুইৰ সহায়ত বনাব লগা খাদ্য থাকে আমাৰ কেতিয়াবা ভাত দাইলো বনোৱা যায় হয়নে বা কেতিয়াবা মাংস পুৰি খোৱা যায় তেনেকুৱা ধৰণৰ আৰু তোমালোকৰো কেনেকুৱা খাদ্য সম্ভাৰ বনাই তোমালোকে নিজৰ মতে লিখিবা আৰু তাৰে কোনটো তুমি বেছিকৈ ভাল পোৱা সেইটো লিখিবা
জাৰৰ দিনত জুইৰ উপৰি আন কি কি উপায়েৰে আমি ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰোঁ? জাৰৰ দিনত জুইৰ উপৰি আমি গৰম কাপোৰ পিন্ধিব লাগিব, হয় নাই? যিটোৱে আমাক গৰম তাপ দি থাকিব, তেনেকুৱা ধৰণৰ কাপোৰ আমি পিন্ধিব লাগিব। গৰম পানীৰে গা ধোৱা হওক, এনেকুৱা ধৰণৰ কামবোৰ আমি কৰি পেলাই কি কৰিব পাৰোঁ? ঠাণ্ডাৰ পৰা অকণমান হাত সাৰিব পাৰোঁ। তাৰপিছত ছবিখনত দেখা পোৱা উৎসৱকেইটালৈ চোৱা আৰু কোনটো জনগোষ্ঠীয়ে পালন কৰে কোৱা। ইয়াত দেখা সাজ পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ দেখুওৱা। এতিয়া এইটো হৈছে বৈশাগু। বৈশাগুটো কোনে কৰে? বড়োসকলে। চিকপুই ৰুই ডিমা হাছাওসকলে। তাৰপিছত মাইকচুমহাফাই টাইসকলে আৰু ৰংকেটো কাৰ্বিসকলে। ইয়াতে মোৰ কাৰ্বি হটোৱে লিখা থাকি গ'ল, ক আৰু লেটো নহ'লে সকলে হ'ব লাগিছিলে বাৰু। আৰু ইয়াতে পোচাকবোৰৰ কি মিল অমিল আছে চাবলৈ দিছে। এয়া হৈছে বড়োসকলৰ নিৰ্দিষ্ট পোচাক, এয়া ডিমা হাছাওৰ লোকসকলৰ নিৰ্দিষ্ট পোচাক। তেওঁলোকৰ এই পোচাকৰ মাজত কি মিল আৰু অমিল আছে সেইটো সকলোৱে বিচাৰ কৰি ল'লে হ'ল। এতিয়া নেক্সট দিছে তলৰ ছবি দুখনত দেখা পোৱা উৎসৱ দুটাৰ বিষয়ে লিখা। এয়া হৈছে মাঘ বিহু। মাঘ বিহুৰ বিষয়ে কিছু লিখিছোঁ। মাঘ বিহু যাক আমি ভোগালী বিহু বুলিও জানো, ই হৈছে অসমৰ এটা কৃষিভিত্তিক উৎসৱ। মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। মাঘ বিহুত মেজি জ্বলোৱা হয়। তাৰপিছত চমান নৃত্য, এইটো মিচিংসকলৰ এটি নৃত্য। এই নৃত্যটি মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লৃগাং উৎসৱত আনন্দ উল্লাসত পৰিৱেশন কৰা এটি নৃত্য। মিচিং লোকসকলে কৰা মিচিং বিহুক চমান নামেৰে জনা যায়। ঠিক আছে, এয়া হৈছে আলি আই লৃগাঙত কৰা এটি নৃত্য যাৰ নাম হৈছে চমান। হ'ব, এইটো পৃষ্ঠাত এখন চিঠি দিয়া হৈছে, সেইখন সকলোৱে নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিলে হ'ল আৰু চিঠিখন কেনেধৰণে কি লিখা হয় চালে হ'ল। এতিয়া আমাক 8 নম্বৰ দিছে দফাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। আমি উৎসৱসমূহ উলহ মালহেৰে উদযাপন কৰোঁ। আমাৰ ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ কৰোঁ। উৎসৱ উপলক্ষে আমি বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰোঁ। উৎসৱথলীত অলেখ লোকে অংশগ্ৰহণ কৰি সুখ আৰু আনন্দ উপভোগ কৰে। উৎসৱসমূহত স্থানীয় লোকসকলে প্ৰতিভা বিকাশৰ সুযোগ পায়। কিছুমান অনুষ্ঠানত স্থানীয় লোকসকলে গীত, নৃত্য, ভাওনা, নাটক আদি পৰিৱেশন কৰে। এইবোৰ হৈছে সংস্কৃতিৰ একোটা অংগ। উৎসৱ পাৰ্বণে আমাৰ মন প্ৰাণ নিকা কৰি ৰাখে। উৎসৱসমূহে সমাজত মিলা প্ৰীতি বঢ়ায়। কিছুমান উৎসৱ আৰু দিৱস আমি আমাৰ বিদ্যালয়সমূহতো পালন কৰোঁ। এতিয়া আমাক প্ৰথমটো দিছে কেইটামান উৎসৱ আৰু দিৱসৰ নাম লিখোঁ আহা। উৎসৱ বুলি ক'লে আমি বিহু লিখিব পাৰোঁ, দীপাৱলী লিখিব পাৰোঁ, দুৰ্গা পূজা লিখিব পাৰোঁ। ঠিক আছে, এনেকুৱা ধৰণৰ উৎসৱৰ নাম লিখিব পাৰোঁ আমি। দিৱস বুলি ক'লে আমি শিল্পী দিৱস, ৰাভা দিৱস, তাৰপিছত ভূপেন্দ্ৰ দিৱস বা শিশু দিৱস, শিক্ষক দিৱস, এনেকুৱা ধৰণৰ দিৱস লিখিব পাৰোঁ। স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, এনেকুৱাবিলাক। তাৰপিছত উৎসৱ পালন কৰাৰ আগে আগে আমি কেনেদৰে সাজু হওঁ, এইটো নিৰ্দিষ্ট উত্তৰ হ'ব, কোনে কেনেধৰণে সাজু হয়। পাৰ হৈ যোৱা উৎসৱটোৰ বাবে তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা, এইটো নিজা উত্তৰ হ'ব। উৎসৱসমূহে সমাজত কিদৰে মিলা প্ৰীতি বঢ়ায়, উৎসৱসমূহে সমাজত কিদৰে মিলা প্ৰীতি বঢ়ায়, ইয়াতে ধুনীয়াকৈ কথাটো লিখাই আছে যে কি হয়, যে স্থানীয় লোকসকলে গীত, নৃত্য, ভাওনা, নাটক আদি পৰিৱেশন কৰে আৰু এইবোৰতে কি হয়, সকলোৱে ধুনীয়াকৈ লগ লাগি কি কৰিব, উৎসৱটো পতাৰ এটা আগ্ৰহ কৰিব আৰু তেনেকৈ সকলোৰে মাজত কি হয়, মিলা প্ৰীতিবোৰ বাঢ়ি যায়। জানো আহা দিছে মাগৌ অথবা দমাচি উৎসৱ। বড়োসকলে মাঘ মাহত মাগৌ বা দমাচি উদযাপন কৰে। এওঁলোকে এই উৎসৱটো পুহ মাহৰ অন্তিম দিন নাইবা মকৰ সংক্ৰান্তিৰ দিনৰ পৰা পালন কৰে। সেইদিনা সন্ধিয়া আম, কঁঠাল, তামোল, নাৰিকল আদি ফলৰ গছত ধানৰ খেৰ বান্ধি থয়। লোকবিশ্বাস মতে তেনে কৰিলে গছৰ ফল বেছিকৈ লাগে। মাগৌ উৎসৱত গৰখীয়া আৰু ডেকা গাভৰুৱে মিলি ভেলাঘৰ আৰু মেজি সাজে। উৰুকা ৰাতি তাত ভোজ ভাত খায়। পাছদিনা পুৱা মেজি আৰু ভেলাঘৰটো জ্বলাই দিয়ে। এই উৎসৱত বড়োসকলে গা পা ধুই নতুন কাপোৰ পিন্ধে আৰু বাথৌ বৰাইৰ চৰণত বন্তি জ্বলাই কুশল কামনা কৰে। তাৰ পাছত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। লগতে ৰং মনেৰে আটাই মিলি পিঠা পনা খায়। এই সময়ত খোৱা লোৱাৰ অভাৱ নথকা বাবে মাগৌ বা দমাচিক ভোগৰ উৎসৱো বোলে, যিটো আমাৰ নিচিনাই, অৰ্থাৎ আমি অসমীয়াসকলে যেনেধৰণে মাঘ বিহু উদযাপন কৰোঁ তেনেকুৱা ধৰণৰে হয়, যে মকৰ সংক্ৰান্তিৰ দিনাৰ
এই উৎসৱটো পালন কৰা হয় আৰু ইয়াতো আগদিনাখন উৰুকা পতা হয় আৰু লগতে পিছদিনা মেজি জ্বলোৱা হয় অকণমান বুলি নহয় প্ৰায়খিনি আমাৰ মাঘৰ বিহুৰ লগতে মিল আছে তাৰপিছত ইয়াতে বড়োসকলে মাঘ উৎসৱত খোৱা পিঠাৰ নামৰ লগত পৰিচয় হোৱা দিছে অসমীয়া ভাষাত তেল পিঠা বড়ো ভাষাত অনাচি পিঠা কয় তিল পিঠাক চিবিং পিঠা কয় তাৰপিছত শুকান পিঠাক এন্থাব পিঠা তাৰপিছত চুঙা পিঠাক আখুং পিঠা টেকেলি পিঠা লাউডুম পিঠা হাজাৰমুখী পিঠাক এংথ্ৰং পিঠা কল পিঠাক থালিৰ পিঠা আৰু ভাপ পিঠাক সমনাই পিঠা তো এনেকুৱা ধৰণৰ নাম বড়ো ভাষাত কোৱা হয় আমাৰ অসমীয়া পিঠাবোৰৰ ঠিক আছে তো এইখিনি আছিলে এইটো লেছনৰ প্ৰশ্ন উত্তৰ লগতে পাঠ পঢ়া তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং